নমস্কাৰ প্ৰিয় শ্ৰোতাবৃন্দ, আজি আপোনালোকৰ বাবে লৈ আহিছে অন্য এটি গল্প। গল্পৰ শিৰোনামা হৈছে পৰিচয়। আহক তেন্তে আজিৰ গল্পটো আৰম্ভ কৰোঁ। আপোনালোকে সম্পূৰ্ণকৈ গল্পটো শুনিব বুলি আশা ৰাখিলোঁ। আহক তেতিয়া গল্পৰ মাজলৈ সোমাই যাওঁ। সূৰ্যৰ তাপ আৰু পিতৃৰ ক্ৰোধ এই দুয়োটাই সহ্য কৰিবলৈ শিকক। কাৰণ সূৰ্য নহ'লে পৃথিৱী অন্ধকাৰ আৰু পিতৃ নহ'লে জীৱন অন্ধকাৰ হৈ পৰে। ষ্টেডিয়ামৰ মিটিংখনত ল'ৰাজনে কোৱা এই বাক্যশাৰী বাজি থাকিল সৌৰভ বৰুৱাৰ কাণত। সৌৰভ বৰুৱা এইখন চহৰৰে এজন নামজ্বলা ব্যক্তি। মেলে মিটিঙে তেওঁ নহ'লেই নচলে। আজিও বিশিষ্ট অতিথিৰ আসনত বহিবৰ বাবে তেওঁক মিটিংখনলৈ নিমন্ত্ৰণ জনাইছিল। যথাসময়ত তেওঁ সভাত উপস্থিত হ'ল আৰু নিৰ্দিষ্ট আসনখনত বহি ল'লে। আদৰণি অনুষ্ঠান আৰু সমবেত সংগীতেৰে মিটিং আৰম্ভ কৰিলে। মিটিঙৰ বিষয়বস্তু হ'ল মেট্ৰিকত ভালকৈ উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক অভিনন্দন জনোৱা। এজন এজনকৈ শিক্ষাৰ্থীক মঞ্চলৈ মাতি আনি অভিনন্দন জনালে। লগতে তেওঁলোকক দুআষাৰ ক'বলৈ অনুৰোধ জনোৱা হ'ল। সৌৰভ বৰুৱাই নিঃশব্দে সকলোৰে ভাষণ শুনি থাকিল। মাজে মাজে হাত চাপৰিৰে উৎসাহ জনোৱাৰ লগতে অভিনন্দন জনালে। এইবাৰ মঞ্চলৈ উঠি আহিল অন্য এজন ল'ৰা, যাৰ সাজ পোছাকত দৰিদ্ৰতাৰ ছাপ, কিন্তু দুচকুত অজস্ৰ সপোন। সেমেনা সেমেনিকৈ ল'ৰাজন আহি মাইক্ৰফোনটোৰ সন্মুখত ৰ'লহি। দেউতাকৰ পৰিচয় নাইকিয়া বুলি প্ৰতিদিনেই মানুহৰ ওচৰত হেয় হ'ব লগা ল'ৰাজনে প্ৰথমবাৰৰ বাবে এইকণ সন্মান পাইছে। আৱেগত তেওঁৰ দুচকু ভৰি পৰিল। সৌৰভ বৰুৱা উঠি আহি ল'ৰাজনক এখন গামোচাৰে সৈতে সম্বৰ্ধনা পত্ৰ এখন দি অভিনন্দন জনালে। লগতে তেওঁৰ বিষয়ে দুআষাৰ ক'বলৈ অনুৰোধ জনালে। দেউতাক অবিহনে মাকে কেনেদৰে খোৱা বোৱাৰ লগতে পঢ়া শুনাৰ দায়িত্ব বহন কৰিছে সেই সকলোখিনি ল'ৰাজনে কৈ গ'ল। তেওঁ তাৰ মাজতে ক'লে, সূৰ্যৰ তাপ আৰু পিতৃৰ ক্ৰোধ সহ্য কৰিবলৈ শিকক। কাৰণ সূৰ্য নহ'লে পৃথিৱী অন্ধকাৰ আৰু পিতৃ নহ'লে জীৱন অন্ধকাৰ হৈ পৰে। ঠিক মোৰ জীৱনটোৰ দৰেই। ল'ৰাজনৰ কথাবোৰ শুনি সৌৰভ হাজৰিকাৰ ল'ৰাজনলৈ পুত উপজিল। তেওঁৰ অতবোৰ সম্পত্তিৰ পৰা অলপমান হ'লেও টকা দি সহায় কৰাৰ মানসেৰে পিছদিনা ল'ৰাজনক সৌৰভ বৰুৱাই মাকৰ সৈতে ঘৰলৈ মাতি পঠিয়ালে। বেলকনিটোতে বহি গেটৰ ফালে চাই ল'ৰাজন অহালৈ বাট চাই থাকিল সৌৰভ বৰুৱা। ঘৰত এতিয়া কোনো নাই। ঘৈণীয়েক এতিয়াও ক্লাবৰ পাৰ্টিতেই মচগুল আৰু পুতেক ব্যস্ত বন্ধু মহলৰ লগত আড্ডা মৰাত। তেওঁৰ টকা কেইটাৰ বাহিৰে তেওঁ কি খাইছে, কি কৰিছে তাৰ খবৰ ল'বলৈ তেওঁলোকৰ আহৰিয়েই নাই। তথাপিও তেওঁ নিমাত, কাৰণ এইখন সমাজত তেওঁৰ এটা সন্মান আছে। সাংসাৰিকভাৱে ভিতৰি সুখী নহ'লেও সুখী হোৱাৰেইতো ভাৰ ধৰি আহিছে অতদিনে। এইখন সমাজৰ ভয়তে জানো তেওঁ এদিন নিজৰ সুখক জলাঞ্জলি দি কাৰোবাক বিশ্বাসঘাতকতা কৰি আঁতৰি অহা নাছিল। কিন্তু সেইখন সমাজে জানো তেওঁক এবাৰলৈ সুধিছে তেওঁ আজি সুখীনে? কথাবোৰ ভাবি থাকোঁতেই হঠাৎ গেট খোলাৰ উমান পাই সৌৰভ বৰুৱা তললৈ নামি গ'ল। ল'ৰাজনৰ সৈতে এগৰাকী মহিলা, পিন্ধনত একেবাৰে সাধাৰণ এযোৰ মেখেলা চাদৰ। সেইগৰাকী ল'ৰাজনৰ মাকেই হ'ব। কাৰণ সেইদিনা মিটিঙত ল'ৰাজনক তেওঁ মাকক লগত লৈ আহিবলৈ কৈছিল। মহিলাগৰাকীৰ সৈতে যেতিয়া ল'ৰাজন আহি সৌৰভ বৰুৱাৰ ওচৰ পালেহি, সৌৰভ বৰুৱা যেন কিছু মুহূৰ্তৰ বাবে বোবা হৈ পৰিল। লগতে মহিলাগৰাকীও হতভম্ব। খুৰা, কি চিন্তা কৰিছে? মোক চিনি পোৱা নাই নেকি? আপুনি যে কালি মাতি পঠিয়াইছিল আৰু লগত এয়া মোৰ মা হয়। ল'ৰাজনৰ মাতত সৌৰভ বৰুৱা বাস্তৱ জগতলৈ ঘূৰি আহিল। কিয়নো তেওঁ আচৰিত নহ'ব? সন্মুখত সেয়া তেওঁৰ অতীত। সমাজৰ ভয়ত যাক তেওঁ 16 বছৰৰ আগতেই বিশ্বাসঘাতকতা কৰি এৰি থৈ আহিছিল আৰু তেতিয়া তেওঁ আছিল দুমাহৰ অন্তঃসত্ত্বা। সৌৰভ বৰুৱাৰ দুচকু সেমেকি উঠিল। ল'ৰাজন তেওঁৰেই সন্তান বুলি জানিব পাৰি তাক সাৱটি ধৰিলে। অতদিনে বাপেকৰ পৰিচয়হীন বুলি সমাজে এঘৰীয়া কৰি ৰখা ল'ৰাটোৱে অৱশেষত নিজৰ পৰিচয় বিচাৰি পালে। পশ্চিমৰ আকাশত অস্ত যাব খোজা বেলিটিও তেওঁলোকৰ মিলনৰ সাক্ষী হৈ ৰ'ল। বন্ধু বান্ধৱীসকল, গল্পটি কেনে পালে জনাবচোন। আজিলৈ আহোঁ, আকৌ লগ পাম অন্য এটি গল্পৰ সৈতে। ধন্যবাদ।